হাই হেল্ল' দোস্তু নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কেইবাদিনৰ মূৰত হ'লেও আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ আহিছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে নানা ধৰণৰ ব্যস্ততাৰ মাজত সোমাই পৰিলোঁ, নিজক সময় দি আছোঁ। ব্যস্ততাৰ মাজত হ'লেও আপোনালোকলৈ চেৰেংকৈ মনত পৰিলে দিয়কচোন। গুড মৰ্ণিং সকলোকে, সুপ্ৰভাত। এতিয়া 5:30মান বাজিছে। এয়া আমাৰ ফিল্ডত আছোঁ, মানে প্ৰেক্টিচ ফিল্ডত। যিহেতু আছাম পুলিচৰ ইণ্টাৰভিউ আহি আছে, জুন জুলাইত মামাই কৈ আছে। অতি শীঘ্ৰেই যিহেতু ইণ্টাৰভিউ আৰম্ভ হ'ব। এয়া আমাৰ প্ৰেক্টিচ গ্ৰাউণ্ড। এয়া আমাৰ বয়েজ এণ্ড গাৰ্লছবিলাক আহিছে প্ৰেক্টিচ কৰিবৰ বাবে। ত' তাকে মই অলপ দেখুৱাইছোঁ। সকলোৱে পূৰা প্ৰেক্টিচ কৰি থকা হৈছে। এইফালে ল'ৰাবিলাক, এইফালে আমাৰ সাজু হৈ আছে ৰানিং কৰিবৰ বাবে, এক্সাৰচাইজ। এইফালে সাজু হৈ আছে বয়েজ এণ্ড গাৰ্লছ গ্ৰুপ, প্ৰেক্টিচ কৰি আছে। যিহেতু ইণ্টাৰভিউ ওচৰ চাপি আহিছে। কেনেকুৱা অনুভৱ সকলোৱে? এইফালে ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰি লৈছে সকলোৱে। এয়া আমাৰ ল'ৰা আৰু ছোৱালীবিলাক। এয়া অইল ফিল্ড নামেৰে বিখ্যাত ফিল্ডখন, এয়া ঋতুকোঠালগুৰি গাঁৱৰ। ইয়াৰ পৰা প্ৰায় 10-12টা ল'ৰা ছোৱালী ইয়াৰ পৰা এইবাৰ ইণ্টাৰভিউত পাছ কৰি যাব লাগিব। এয়া বৰডুমচাৰ বিশাল অঞ্চল, বৃহত্তৰ এৰিয়া। এয়া ফিল্ডখন বনগুটিয়ে ভৰা হৈ আছিলে। জোতাযোৰ চাওক, পুৰা বনগুটিয়ে ভৰা হৈ গ'ল। কালি ট্ৰেক্টৰ লগাই চাফা কৰি দিয়া হ'ল ফিল্ডখন। এয়া ডুম বনগুটি দেখিছে নহয়। এয়া এনেকৈ জংঘল লিকটি লগাই ট্ৰেক্টৰখন লগাই চাফা কৰি দিয়া হ'ল। ৰানিং কৰাৰ আগত ফিল্ডখন একপাক দিছে ন। তেনেদৰে এয়া লং জাম্প মাৰিবৰ বাবে পিচটো বনাই থোৱা আছে। এয়া বালি দি পেলাই সকলোৱে 100-100কৈ তুলি এক ডাম্পাৰ পেলাই দিয়া হ'ল ইয়াত লং জাম্প মাৰিবৰ বাবে। আজি জাবৰ হৈ আছে ইয়াত, কালি যিহেতু বনগুটি চাফা কৰা হ'ল সেইটো কাৰণে। ইয়াৰ বৰডুমচাৰ বৃহত্তম অঞ্চল ঋতুকোঠালগুৰি গাঁও। ইয়াত কাট অফ মাৰ্কছ OBC MOBC। এইফালে প্ৰেক্টিচ কৰি আছে লগ লাগি ৰানিং কৰিবৰ বাবে ন থানা। এইফালে আমাৰ ছোৱালীবিলাকৰ লগত বুৱাটিও আছে। বুৱাটিবিলাকো আহিছে। এনেকে লাষ্ট কৰিলে নহ'ব নহয়। আমাৰ ইয়াৰ গাইজবিলাক চব লাজে কয়। গাইজ ইয়াই আমাৰ গাঁৱৰ ডেকাসকল। হাম হোংগে কাময়াব এক দিন। সেই দিনটো আহি আছে গাইজ। হে মনৰে বিশ্বাস, হে প্ৰাণৰে বিশ্বাস। সকলোৱে মনোবল দেখিব লাগিব। দৌৰ মাৰি এজন বন্ধুৱে এজন বন্ধুক বোজা তুলি কান্ধত। এয়া
এক্সাৰচাইজ কৰি আছে এটা পিঠিত লৈ কেইপাক মাৰিব পুৰা ইয়াৰ দৌৰাৰ এক্সাৰচাইজ পুৰা একদম গাৰ ঘাম মাটিত পৰি গৈছে এনেই মিছা কথা নকবি ক এক টোপাল ওলা নাই ঘাম এতিয়াও পুৰা 10 পাক মাৰি দিব পাৰিব বুলি ক'ব দুয়োজনী বোৱাৰী হয় মনৰ আশা ৰাখিছে এতিয়াও মনত হেঁপাহ এইফালে গ'ল ৰানিং ষ্টাৰ্ট দিলে জোৰ লগাও এতিয়া ৰানিং কৰিবৰ বাবে ষ্টাৰ্ট দিয়া হৈছে আমাৰ বয়জবিলাকে এই তিনিওজনী বোৱাৰী হয় সাংসাৰিক জীৱন নেওচি কষ্ট কৰি আছে কিজানিবা সফলতা এয়া আমাৰ ফিল্ডৰ আয়োজন কৰিব পাৰে ল'ৰা ছোৱালীবিলাক আৰু লগত বোৱাৰীও আছে এয়া আমাৰ বয়েজ এণ্ড গাৰ্লছ গ্ৰুপ সুন্দৰ প্ৰিপেৰেশ্যন চলি আছে এয়া বৰডুমচাৰ বৃহত্তম অঞ্চল কেইবাখনো গাঁও লগ লাগি গঠিত হৈছে সেইবাবে ইয়াত কাৰ্টবো বেছি আহে এয়া হৈছে ঋতু কঁঠালগুৰি গাঁও কেইপাক মাৰিছো কেইপাক 17 পাক বঢ়িয়া 17 পাক মাৰি আছে জয় অসম 17 পাক মাৰি আছে ধেমালি কৰিলোঁ অলপ ৰানিং কৰি ভিডিঅ' বনাই 18 পাক মাৰি আছে ল'ৰাজনে সদায় 20 পাক মাৰে বিশ পাক মাৰিব চাগে ময়ো মাৰি আছো তথাপিও কেমেৰাটো লৈ আছো 18 পাক মাৰি আছে সেইটো মই আগতে গৈ আছো মাৰে বন্ধুজনে মাৰি আছে ময়ো লগতে মাৰি আছো ফিজিকেল এক্সাৰচাইজ মেইন সকলোৱে কেতিয়াবা ফিজিকেল এক্সাৰচাইজ কৰিব লাগে ভাল লাগে কেতিয়াবা এনেদৰে ফিল্ডত আহি এফালে বন্ধু ৰানিং কৰি আছে আৰু এফালে ৰানিং কৰি আহি ভাগৰি অলপ ৰেষ্ট কৰি আছে তাৰপিছত নানা ধৰণৰ ব্যায়াম কৰা হ'ব হয় নাই দি আহিলে কিমান পাক দিলে ভাল লাগিল ন উঠি বহুত ভাল লাগিল উঠি ন সকলোৱে লং জাম্প প্ৰেক্টিচ কৰা হ'ব এতিয়া কাৰোবাৰ ৰানিং আহিলে লং জাম্প নাহে লং জাম্প আহিলে ৰানিং নাহে তো আজিকালি দুইটাতে এক্সিলেণ্ট মাৰিব লাগিব তেতিয়াহে এতিয়া কম্পিটিশ্যন টাফ হৈ আহি আছে কম্পিটিশ্যনৰ যুগ এইবিলাক লং জাম্প প্ৰেক্টিচ কৰা হ'ব এইফালে লং জাম্প প্ৰেক্টিচ কৰিবৰ বাবে ৰখি আছে সকলোৱে লং জাম্প সাজু হৈ আছে লং জাম্প মাৰিবৰ বাবে লং জাম্প 18 ফুট যোৱা আৰু আহা এইবাৰ কেইটা পাছ কৰে এইবাৰ প্ৰায় 12টা মান ইয়াৰ পৰা পাছ কৰি যোৱা হ'ব ফৰেষ্টাৰটো নাপালোঁ গোটেই বোকা বৰষুণ আছিলে এইবাৰো ঠিক তেনেকুৱাই টাইম এইবাৰো সেই একেই টাইমতে ইণ্টাৰভিউ আৰম্ভ কৰিছে কি হয় আকৌ মামাই কৈছে বোলে দেই ইণ্টাৰভিউ পিছুৱাই দিয়া হ'ব বানপানীৰ বাবে আগষ্ট ছেপ্টেম্বৰতহে দিব বোলে জুলাইত নটিফিকেশ্যন আহিব বোলে থেংক ইউ ছ' মাছ সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব
কৰি দিব ভিডিঅ'টো ইমানেই যেতিয়া ইয়াৰ ল'ৰা ছোৱালীবিলাক পাছ কৰি আহিব তেতিয়া পুনৰ ভিডিঅ' বনোৱা হ'ব এবাৰ জয় অসম ক'বলৈ জয় অসম